পথালি পাহাৰলৈ আমন্ত্ৰণ কৰি অনা আবাহন থিয়েটাৰৰ ৰেকৰ্ড। একেৰাহে দুটা নিশা দুটাকৈ দৰ্শনীৰ নাট মঞ্চস্থ। দৰ্শকৰ অভূতপূৰ্ব সঁহাৰিয়ে থিয়েটাৰ কমিটি, সন্মিলিত নাট্য সমাজ পথালি পাহাৰ আৰু আবাহন থিয়েটাৰ মালিক পক্ষক উৎসাহিত কৰিছে। দৰ্শকৰ বিপুল দাবীত দ্বিতীয় নিশা হৈ যোৱা আবাহন থিয়েটাৰৰ মোৰ তেজ মোৰ মৰম নাটকখনি আজি পুনৰ তৃতীয় নিশাও দ্বিতীয় দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে অস্থায়ী কাৰ্যালয়ৰ পৰা টিকট সংগ্ৰহ কৰিবলৈ থিয়েটাৰ কমিটিয়ে জনাইছে আৰু দৰ্শকেও জনাইছে ব্যাপক সঁহাৰি। বহু বছৰ বিৰতিৰ পিছত এইদৰে একেৰাহে দ্বিতীয় আৰু তৃতীয় নিশাও দুটাকৈ দৰ্শনীৰ নাট মঞ্চস্থ হ'বলৈ লৈছে এইখন নাট মোৰ তেজ মোৰ মৰমে। এইটো পথালি পাহাৰৰ কাৰণে এটা সাংঘাতিক অতি ঐতিহ্যপূৰ্ণ ঘটনাৰ নিচিনা হ'বলৈ ধৰিছে। এখন নাটক তিনিটা শ্ব' হ'বলৈ গৈ আছে। যোৱাকালি দুটা শ্ব' সম্পূৰ্ণ হোৱাৰ পিছত আজি আকৌ পুনৰ দ্বিতীয় দৰ্শনী হ'বলৈ গৈ আছে মোৰ তেজ মোৰ মৰম। গতিকে আমি সমূহ ৰাইজক, যিসকলে দৰ্শকে যোৱাকালি নাটকখন উপভোগ কৰিবলৈ নাপালে, তেখেতসকলক আজি দ্বিতীয় দৰ্শনী এই নাটকখন উপভোগ কৰিবৰ কাৰণে আমি সাদৰে আহ্বান জনাইছোঁ। ধন্যবাদ। ঐতিহাসিক ক্ষণত আমি আজি উপস্থিত হ'বলৈ আগবাঢ়ি গৈ আছোঁ। আজি পথালি পাহাৰ সন্মিলিত নাট্য সমাজৰ আহ্বানক্ৰমে আমন্ত্ৰণ জনোৱা আবাহন থিয়েটাৰৰ আজি তৃতীয় নিশা, কিন্তু তৃতীয় নিশাত যোৱাকালি হৈ যোৱা মোৰ তেজ মোৰ মৰম নাটকখন আজি আমি দ্বিতীয় দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। প্ৰথম দৰ্শনী আমি সতী বেউলা নাটক মঞ্চস্থ কৰিম আৰু তাৰপিছত সেইখন শেষ হোৱাৰ লগে লগে আমি দ্বিতীয় দৰ্শনী ব্যৱস্থা কৰিছোঁ। দ্বিতীয় দৰ্শনীত যোৱাকালি হৈ যোৱা মোৰ তেজ মোৰ মৰম নাটকখন দৰ্শকৰ বিপুল দাবীত আজি আমি পুনৰবাৰ মঞ্চস্থ কৰা হ'ব। গতিকে যিসকল ব্যক্তিয়ে যোৱাকালি এই টিকেট নোপোৱাকৈ উভতি যাব লগা হৈছিলে, সেইসকল দৰ্শকে আজি পুনৰ দ্বিতীয় অস্থায়ী কাৰ্যালয়ৰ পৰা টিকেট সংগ্ৰহ কৰি দ্বিতীয় দৰ্শনী উপভোগ কৰিব পাৰিব। তেখেতসকলৰ টিকটসমূহ হাতত লৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰত্যেকজন দৰ্শকক আমি অনুৰোধ জনাইছোঁ, তেখেতসকলক প্ৰত্যেকজনৰ হাতত তেখেতসকলৰ টিকটসমূহ হাতত লৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ প্ৰেক্ষাগৃহ সম্পূৰ্ণৰূপে খালী হোৱাৰ পাছতহে আমি দ্বিতীয় দৰ্শনী দৰ্শকসকলক প্ৰৱেশৰ বাবে দুৱাৰ মুকলি কৰি দিম। গতিকে দৰ্শকসকলে শাৰী পাতি অপেক্ষা কৰক। আৰম্ভ কৰিম আৰু আমাৰ স্বেচ্ছাসেৱকসকলক